মোৰ নাম নয়না। মই যেতিয়াৰ পৰা বুজি পোৱা হৈছোঁ তেতিয়াৰ পৰাই মা দেউতাক কাজিয়া কৰি থকা দেখি আহিছোঁ। আমাৰ ঘৰৰ অৱস্থা ভাল নাছিল। দেউতাই ভাড়া দিয়া গেলামালৰ দোকান এখনত কাম কৰিছিল। কিন্তু ইয়াৰ পৰা উপাৰ্জন হোৱা টকাৰে ঘৰখন বহুত কষ্টৰে চলিবলগীয়া হৈছে। মায়ে সকলো সময়তে দেউতাৰ লগত কাজিয়া কৰি থাকে আৰু কয় যে যেতিয়াৰ পৰা মোৰ বিয়া তোমাৰ লগত হৈছে তেতিয়াৰ পৰাই মোৰ জীৱনটো বেয়া হৈ গৈছে। তোমাৰ লগত বিয়া হোৱাৰ পিছত মই কোনো সুখ নাপালোঁ। মই এটা সৰু বস্তুৰ বাবে হাহাকাৰ কৰি থাকোঁ। মোৰ জীৱনটোৱে সৰু সৰু সুখৰ বাবে হাহাকাৰ কৰি ফুৰে। মই নাজানো মোৰ পৰিয়ালে এই ব্যক্তিজনৰ মাজত কি দেখিছিল যে তেওঁলোকে মোক এই ব্যক্তিজনৰ লগত বিয়া কৰাই দিছিল। আৰু তাৰ পিছত তেওঁলোকে মোক এবাৰো ঘূৰি চোৱা নাছিল যে মই মৰিছোঁ নে জীয়াই আছোঁ। যেতিয়া মা আৰু দেউতাই কাজিয়া কৰিছিল মই বহুত ভয় খাইছিলোঁ আৰু এটা চুকত লুকাই থিয় হৈ থাকিছিলোঁ। কেতিয়াবা মই কান্দি কান্দি শুই গৈছিলোঁ, কিন্তু মা আৰু দেউতাই মোৰ কথা এবাৰো চিন্তা কৰা নাছিল। দেউতাই মাৰ লগত কাজিয়া কৰি দোকানলৈ গুচি যায় আৰু দেউতা যোৱাৰ পিছত মায়ে ৰুমটো বন্ধ কৰি শুই থাকে। মই অকলশৰীয়া হৈ যাওঁ আৰু মোৰ বৰ ভয় লাগে। তাৰপিছত মই মাৰ ৰুমৰ দুৱাৰত টোকৰ মাৰিছিলোঁ, কিন্তু মায়ে খঙত দুৱাৰখন খুলি দিয়া নাছিল। কেতিয়াবা মই ভাবিছিলোঁ যে এই কাজিয়াখনত মোৰ কি দুখ, মোক কিয় জন্ম দিলে। যদি মোৰ একো প্ৰয়োজনেই নাছিল তেনেহ'লে মোক জন্মই দিব নালাগিছিল। কেতিয়াবা মায়ে মোক বহুত মৰম কৰিছিল, মোক নিজ হাতেৰে খুৱাই দিছিল, মোক সাজ পোছাক পিন্ধাই দিছিল। কিন্তু দেউতা অহাৰ লগে লগে মাৰ মূৰটো বেয়া হৈ গৈছিল আৰু মোৰ প্ৰতি অসাৱধান হৈ পৰিছিল। এদিন যেতিয়া দেউতা দোকানৰ পৰা ঘৰলৈ আহিছিল, মায়ে কৈছিল যে এতিয়া বতৰ সলনি হৈছে, ঠাণ্ডা দিনৰ আৰম্ভণি হৈছে, মোক অলপ টকা লাগে। ঠাণ্ডা হোৱা বাবে গৰম কাপোৰ অলপ আনিব লাগিব। দেউতাই ক'লে যে এতিয়া মোৰ হাতত টকা নাই, মই কাৰোবাৰ পৰা ঋণ লৈ আনি দিম আৰু তাৰপিছত লাহে লাহে মই পৰিশোধ কৰিম। তেতিয়া মায়ে ক'লে যে টকাখিনি কেতিয়ালৈ দিবা। মায়ে যেতিয়া একেটা কথাকে 2-3 বাৰ আওৰাই ক'লে তেতিয়া মাৰ কথা শুনি দেউতাৰ খং উঠিল আৰু দেউতাই ক'লে যে তুমি সদায় সদায় টকাৰ কাৰণে কিয় হুলস্থুল কৰি থাকা। মই দিনটোত কেনেকৈ টকা উপাৰ্জন কৰিছোঁ সেইটো ভাবিবলৈ তোমাৰ সময় নাই। কোনোবাই জীয়াই আছে নে মৰিলে সেইটোত তুমি একো গুৰুত্ব নিদিয়া। দেউতাৰ কথা শুনি মাৰো খং উঠিল আৰু ক'লে যে যদি তুমি মোৰ আৰু ছোৱালীজনীৰ খৰচ বহন কৰিব নোৱাৰা তেন্তে কিয় বিয়া পাতিছিলা। ঘৰৰ খৰচ চলাবলৈ টকা উপাৰ্জন কৰিবলৈ বিদেশলৈ যোৱা ইমানবোৰ মানুহ আছে আৰু তুমিয়েই একমাত্ৰ সেইজন পুৰুষ যিজনে নেকি নিজৰ চহৰত একো এটা কাম বিচাৰি পোৱা নাই। মই নাজানো মোৰ পৰিয়ালৰ লোকে মোক তোমাৰ লগত কিয় বিয়া দিলে। মাৰ কথা শুনাৰ পিছত দেউতাই ক'লে তোমাৰ ঘৰৰ মানুহবোৰো তোমাৰ মুখৰ কথাবোৰত অশান্তি পাইছিল। প্ৰতিটো সময়তে লাও পাত কচুপাতৰ দৰে মুখখন চলি থাকে তোমাৰ। যেতিয়াই তুমি কথা কোৱা কেৱল বিষ ওলাই তোমাৰ মুখৰ পৰা, ভাল কথা তোমাৰ মুখৰ পৰা কোনোদিনেই নোলায়। তোমাৰ মা দেউতাই নিজৰ ডিঙিৰ পৰা ঢোলটো উলিয়াই মোৰ ডিঙিত ওলমাই দিলে। লোৱা জোঁৱাই এতিয়া এইটো ঢোল তুমি বজাই থাকা। দুয়োৰে মাজত হোৱা কাজিয়াবোৰত মই বিচলিত হৈ পৰিছিলোঁ। মই মাক কৈছিলোঁ যে মা মনে মনে থাকা, অন্ততঃ মোৰ যত্ন লোৱা, মই তোমাৰ সন্তান। তোমালোকৰ কাজিয়াবোৰে মোৰ ওপৰত কি প্ৰভাৱ পেলাব তোমালোকে এবাৰ ভাবি চাইছানে বাৰু? এইখন ঘৰত মোৰ থাকিবলৈ মন নোযোৱা হৈছে। সকলো সময়তে কাজিয়াৰ বাবে মোৰ মনটো চিন্তিত হৈ পৰে। মোৰ কথা শুনি মায়ে মোক বকিবলৈ ধৰিলে আৰু লগতে ক'লে যে তুমি অকল মোৰেই ছোৱালী নহয়, তুমি দেউতাৰো ছোৱালী। মোক কথা কোৱাৰ আগতে প্ৰথমে দেউতাৰক কিবা এটা কোৱা। মোৰ জীৱনটো ধ্বংস হ'ল এই মানুহজনৰ লগত বিয়া হোৱাৰ পিছৰে পৰা। মাৰ কথা শুনি মোৰ বহুত খং উঠিল আৰু মই চাদৰ ওপৰলৈ উঠি গুচি আহিলোঁ। দূৰৰ আকাশত অস্ত যোৱা সূৰ্যটোলৈ চাই ভাবিবলৈ ধৰিলোঁ মোৰ জীৱনটো কি। না মাৰ মমতা পালোঁ না দেউতাৰ মৰম। কিছুদিনৰ পৰা দেউতা ঘৰলৈ অহা নাছিল, কিন্তু মায়ে এই বিষয়ে একেবাৰে চিন্তিত হোৱা নাছিল। মায়ে আৰামত বহি টিভি চাই দিনবিলাক কটাইছিল, কিন্তু মোৰ ৰাতি ৰাতি টোপনি অহা নাছিল। দেউতা থকা অৱস্থাত মই নিজকে নিৰাপদ অনুভৱ কৰিছিলোঁ। এইবিলাক চিন্তাতে নীৰৱে বিচনাত পৰি আছিলোঁ। ৰাতি গভীৰ হৈছিল যেতিয়া চোতালত কাৰোবাৰ মাত শুনিলোঁ। মই আৰু মায়ে ভয় খাই চোতালত চালোঁ আৰু দেখিলোঁ সেইজন দেউতা আছিল। মায়ে দেউতাৰ ফালে চাই ক'লে যেতিয়া ভিতৰলৈ আহিবলৈ দুৱাৰ আছিল তেতিয়া বেৰৰ পৰা জঁপিয়াই ভিতৰলৈ অহাৰ প্ৰয়োজন কি আছিল। তেতিয়া দেউতাই ক'লে যে মনে মনে থাকা, কিছুমান মানুহে মোক পিছা কৰি আছিল, সেইকাৰণে মই খৰধৰকৈ বেৰৰ ওপৰে জঁপিয়াই ভিতৰলৈ আহিলোঁ। মই সুধিলোঁ যে দেউতা কোনে আপোনাৰ পিছা কৰি আছিল।
দেউতাই ক'লে যে কিছুদিনৰ আগতে মই এজন মানুহৰ পৰা টকা ধাৰলৈ লৈছিলোঁ, কিন্তু এতিয়ালৈ মই সেই টকা পৰিশোধ কৰিব পৰা নাই আৰু সেইকাৰণে তেওঁলোকে মোক খেদি ফুৰিছে। তেওঁলোকৰ পৰা বাচিবলৈ মই বেৰখনেৰে জঁপিয়াই আহিলোঁ। দেউতাৰ কথা শুনি মায়ে খঙত ক'লে যে দেখিলা দেউতাৰ কাণ্ড, সেইবাবে মই তেওঁৰ লগত কাজিয়া কৰোঁ আৰু তুমি কৈছা যে মা দেউতাৰ লগত কাজিয়া নকৰিবা। মাৰ কথা শুনাৰ পিছত দেউতাই কাজিয়া কৰিবলৈ ধৰিলে। দেউতাই ক'লে যে তুমিতো প্ৰতিটো সময়তে কাজিয়া কৰিবলৈ সাজু থাকা, অন্ততঃ সন্মুখত থকা মানুহজনৰ পৰিস্থিতি বুজিব লাগে। মই কিমান কষ্টৰে ঘৰখন চলাবলৈ চেষ্টা কৰি আহিছোঁ আৰু তুমি কেৱল কাজিয়া কৰিবলৈ সাজু হৈ থাকা। দুয়োজনে আকৌ কাজিয়া কৰিবলৈ বহি ল'লে। মই তেতিয়া খঙেৰে ক'লোঁ, তোমালোক দুয়োজনৰে মুখ বন্ধ কৰা। তোমালোকে অন্ততঃ মোক সন্মান কৰিব লাগে। মোৰ দুৰ্ভাগ্য যে মই তোমালোক দুয়োৰে ঘৰত জন্ম লৈছোঁ। তোমালোকে কেতিয়াবা ভাবিছানে যে মই কি দুখৰ বাবে এই শাস্তি পাই আছোঁ? মা দেউতা থকাৰ পিছতো মই অনাথ ল'ৰা ছোৱালীৰ দৰে বেয়াকৈ জীৱন কটাওঁ। তোমালোকৰ মোৰ প্ৰতি অলপো বেয়া নালাগেনে বাৰু? দেউতাই মোৰ কথাত একো উত্তৰ নিদিলে আৰু ৰুমলৈ গুচি গ'ল। তেতিয়া মায়ে ক'লে যে তেন্তে তুমিয়েই কোৱা মই কি কৰিম? তোমাৰ দেউতাই ঘৰৰ চিন্তা নকৰে। তোমাৰ দেউতাই আজি যি কাম কৰিলে সেয়া যেন দায়িত্বশীল মানুহে কৰেনে বাৰু? মায়েও ঠিকেই কৈছিল। ঘৰত খাবলৈ কিবা আছেনে নাই সেই কথা দেউতাই কোনোদিনেই চিন্তা কৰা নাছিল। এদিন এই বিষয়ত মা আৰু দেউতাৰ মাজত বহুত ডাঙৰ কাজিয়া হৈছিল আৰু মায়ে ঘৰ এৰি ওলাই গৈছিল। ঘৰৰ পৰিস্থিতি আগতে বেয়া আছিল, কিন্তু মা যোৱাৰ পিছত আৰু বেয়া হৈ পৰিল। মোৰ এগৰাকী বান্ধৱী আছিল। মই তাইক মোৰ বাবে কিছু কাম বিচাৰিবলৈ ক'লোঁ। মোক এই সময়ত কামৰ বৰ প্ৰয়োজন আছিল। তাই ক'লে যে যদি কথাবোৰ ঠিকে হয় তেন্তে মই তোমাক নিশ্চয় জনাই দিম। দুদিন পাৰ হৈ গ'ল, কিন্তু তাই কোনো উত্তৰ নিদিলে। মোক কামটো বহুত সোনকালে লাগিছিল, কাৰণ ঘৰত খাবলৈ একো নাছিল। মায়েও দৃঢ়তাৰে কৈছিল যে তোমাৰ দেউতাই ভাল কাম এটা নোপোৱালৈকে মই ঘৰলৈ নাযাওঁ। মই দেউতাক বহুত বুজালোঁ যে দেউতা অলপ চেষ্টা কৰি চোৱাচোন, ক'ৰবাত নিশ্চয় ভাল কাম এটা তুমি বিচাৰি পাবা, হয়তো আমাৰ দিন ভাললৈ আহে বা। কিন্তু মোৰ এনেকুৱা লাগিছিল যেন দেউতাই নিজেই কোনো কাম কৰিব বিচৰা নাই। মই বহুতবাৰ বুজোৱাৰ পিছতো দেউতা ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱা নাছিল। মাত্ৰ দোকানলৈ গৈ দোকানত অলপ সময় বহি ঘৰলৈ উভতি আহিছিল। মোৰ বান্ধৱীয়ে এতিয়ালৈকে মোক একো উত্তৰ দিয়া নাছিল। মই ভাবিছিলোঁ যে মই তাইক এবাৰ ফোন কৰি চাওঁ, কিন্তু তাৰ পিছত ৰৈ গ'লোঁ যে যদি কিবা কাম থাকিলেহেঁতেন তেন্তে তাই নিজেই ফোন কৰি মোক জনালেহেঁতেন। মায়েও বাৰে বাৰে ফোন কৰি দেউতাক কৈছিল যে এটা ভাল কাম বিচাৰি লোৱা, কিন্তু দেউতাই স্পষ্টকৈ অস্বীকাৰ কৰিছিল যে মই আৰু আন কোনো বেলেগ কাম কৰিব নোৱাৰিম। মায়ে এইবোৰ সহ্য কৰিব নোৱাৰি বিবাহ বিচ্ছেদৰ কাগজ দেউতালৈ পঠিয়াই দিলে। মই এইবিলাক দেখি থতমত খালোঁ। মই দেউতাক বহুত বুজালোঁ, কিন্তু দেউতাই নিজৰ জেদত আছিল আৰু সেই কাগজবোৰত চহী কৰি দিছিল। মোৰ জীৱনটোৱে এতিয়া বেলেগ এটা গতি লৈছিল। ভাগ্যই মোক এনেকুৱা এটা পৰিস্থিতিৰ মাজলৈ লৈ আহিছিল য'ত মাৰ মৰম বা দেউতাৰ চেনেহ পোৱা নাছিলোঁ। মোৰ জীৱনটোৰ কথা মায়ে নাভাবিলে আৰু দেউতাও নাভাবিলে। এদিন মোৰ বান্ধৱীজনী আমাৰ ঘৰলৈ আহিল আৰু ক'লে যে তোমাৰ বাবে এটা কাম আছে, যদি তুমি কৰা তেন্তে কথাটো আগুৱাই নিম। মই তাইক ক'লোঁ যে এই কামটো কৰিবলৈ সাজু আছোঁ। তাই অনাথ আশ্ৰম এখনত কাম কৰিছিল। এখন গাড়ী আহিছিল যিখনে নেকি লৈ যাব আৰু থৈও যাব। মই অনাথ আশ্ৰমত চাকৰি পাই তাত কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। মই তাত থকা সৰু সৰু অনাথ ল'ৰা ছোৱালীবোৰৰ যত্ন লৈছিলোঁ। সেই ল'ৰা ছোৱালীবোৰলৈ চাই ময়ো মোৰ জীৱনটো মনত পেলাইছিলোঁ। মোৰ দৰে সিহঁতৰ জীৱনটো মাক দেউতাকৰ মৰম অবিহনে আধৰুৱা হৈ পৰিছিল। কিন্তু ভগৱানৰ কৃপাত মই দুবেলা দুমুঠি খাবৰ বাবে এটা চাকৰি পাইছোঁ। অনাথ আশ্ৰমখনত কাম কৰা মোৰ কেইবছৰমান পাৰ হ'ল। এতিয়া মই অনাথ আশ্ৰমতে থাকিবলৈ ধৰিলোঁ। এদিন মোৰ বান্ধৱীজনীয়ে মোক ক'লে যে এনেকৈ তুমি কিমান দিন অকলশৰে থাকিবা, নিজৰ কাৰণে কিবা এটা ভাবা। তেতিয়া মই ক'লোঁ ইয়াত ভাবিবলৈ কি আছে, জীৱনটো সুকলমে চলি আছে। আনহাতে মই জীৱনত কেতিয়াও বিয়া নহওঁ। বিয়া হৈ নিজৰ জীৱনটো জটিল কৰি তুলিব নিবিচাৰোঁ, য'ত নেকি মোৰ মা দেউতাৰ আদৰ্শ মোৰ সন্মুখত আছে। মই তেওঁলোকৰ পৰা বহুত শিকিছোঁ। মোৰ কথা শুনি তাই ক'লে যে খুৰা আৰু খুৰীৰ লগত যি হ'ল, তেওঁলোকে যি কৰিলে সেয়া সকলোৰে লগত নহ'বও পাৰে। এইটো সম্ভৱ যে তোমাৰ জীৱনটো বহুত ভাল হ'বও পাৰে। এইটোও সম্ভৱ যে তোমাৰ লগত বহুত ভাল কিবা এটা হ'ব পাৰে। তুমি খুব ধনী আৰু অতি মৰমীয়াল ব্যক্তিক জীৱনত তুমি লগ পাই যাব পাৰা। তেতিয়া তাইৰ কথা শুনি মই তাইক কৈছিলোঁ যে এইটো কেৱল সপোনতে হয়, বাস্তৱ জীৱনত এনেকুৱা একো নহয়। আৰু মই এনেকুৱা সপোন চাব নিবিচাৰোঁ
য'ত নেকি সেই সপোন বাস্তৱ হোৱাৰ কোনো আশা নাই। মোৰ বান্ধৱীয়ে ক'লে ভগৱানৰ ওপৰত বিশ্বাস ৰাখা, তেওঁ যি কৰে সদায় ভাল কামেই কৰে। হয়তো তেওঁ তোমাৰ বাবে কিবা এটা মনতে ভাবি থৈছে। তাইৰ কথা শুনি মই হাঁহিলোঁ, কাৰণ মই জানিছিলোঁ যে এইটো কেৱল সপোনতে হয়, বাস্তৱ জীৱনত কেতিয়াও নহয়। যোৱা কেইদিনমানৰ পৰা এজন মানুহ অনাথ আশ্ৰমলৈ অহা যোৱা বহুত বাঢ়িছিল। দেখাত এনে লাগে যেন তেওঁ বহুত ধনী ঘৰৰ মানুহ, কিন্তু তেওঁ মোক অহা যোৱা কৰি থকা সময়ত মোক বাৰে বাৰে চাই থাকে। মোৰ মনত সন্দেহৰ সৃষ্টি হৈছিল। মোৰ বহুত আচহুৱা যেন লাগে যেতিয়া তেওঁ মোৰ ফালে চাই থাকে। গতিকে এদিন মই তেওঁক ৰখাই সুধিলোঁ, আপোনাৰ কিবা সমস্যা আছে নেকি? মোৰ পৰা আপোনাক কিবা লাগে নেকি? কাৰোবাক বিচাৰিছে নেকি আপুনি? মোক কওক, মই আপোনাক সহায় কৰিম। মানুহজনে হাঁহি হাঁহি ক'লে, নাই নাই, তেনেকুৱা একো নাই, চিন্তা নকৰিবা, মই সেই ধৰণৰ মানুহ নহয়। তেতিয়া মই ক'লোঁ, তেনেহ'লে আপুনি সদায় মোৰ ফালে কিয় চাই থাকে? তেতিয়া মোৰ বান্ধৱীজনীয়ে তাত আহি মানুহজনক সুধিবলৈ ধৰিলে যে কি হৈছে ছাৰ, আপোনাৰ কিবা কাম আছিল নেকি? তাৰপিছত তাই মোক অলপ খঙেৰে ক'লে, তুমি জানানে তুমি কাৰ লগত কথা পাতি আছা? মই ক'লোঁ যে মই এইটো জনাৰ কোনো প্ৰয়োজন বোধ নকৰোঁ। তুমি এই কথাটো জনাটো প্ৰয়োজন যে এই মানুহজন কোন। তুমি জানানে এই মানুহজন এই অনাথ আশ্ৰমখনৰ মালিক হয়? আৰু তুমি জানানে তেওঁ তোমাক সকলো সময়তে অহা যোৱা কৰাটো কিয় চাই থাকে? কাৰণ তেওঁ মাথো এনে এগৰাকী পত্নী বিচাৰে যাতে যিয়ে তেওঁৰ যত্ন ল'ব আৰু তেওঁক সঁচা অৰ্থত মৰম কৰিব। মোৰ বান্ধৱীজনীৰ কথাত মোৰ একেবাৰে বিশ্বাস হোৱা নাছিল, কাৰণ ইমান ধনী মানুহ এজনে মোৰ নিচিনা দুখীয়া ছোৱালী এজনীক কিয় বিয়া পাতিব? মই বান্ধৱীজনীক ক'লোঁ যে তোমাৰ চাগে কিবা ভুল বুজাবুজি হৈছে। তাই ক'লে যে একো ভুল হোৱা নাই। তেওঁ মোক নিজেই কৈছিল যে মই তোমাৰ বান্ধৱীজনীক ভাল পাওঁ আৰু মই তাইক বিয়া কৰাব বিচাৰোঁ। মোক বিশ্বাস কৰা, তেওঁ এজন বহুত ভাল মানুহ। মই বহু বছৰ ধৰি এই আশ্ৰমত কাম কৰি আছোঁ আৰু মই তেওঁক বহু বছৰ ধৰি চিনি পাওঁ। তুমি এইটো কথা বুজি লোৱা যে তোমাৰ ভাগ্যই তোমাক এটা সুযোগ দিছে আৰু এই সুযোগ এৰিব নালাগে। মই তোমাৰ বাবে বেয়া কামনা নকৰোঁ। তাইৰ কথা শুনি মই অলপ চিন্তাত পৰিলোঁ। মই ক'লোঁ, অলপ ভাবি চিন্তি উত্তৰটো দিম। ইমান খৰধৰকৈ ইমান ডাঙৰ এটা সিদ্ধান্ত মই ল'ব নোৱাৰোঁ আৰু মোৰ দেউতাকো কথাটো সুধিব লাগিব। তাই ক'লে যে খুৰাক লৈ চিন্তা নকৰিবা, খুৰাই ইমান ধনী মানুহৰ কথা শুনি কেতিয়াও নাকচ নকৰে। মই প্ৰায় বেছিভাগেই অনাথ আশ্ৰমত থাকিছিলোঁ। কেতিয়াবা দেউতাক লগ কৰিবলৈ গৈছিলোঁ। এইবাৰ লগ কৰিবলৈ যাওঁতে ভাবিছিলোঁ যে মই এই বিষয়ে দেউতাৰ লগত কথা পাতিম, কিন্তু ঘৰ গৈ পোৱাৰ লগে লগে মোৰ মূৰত আকাশখন সৰি পৰিল। দেউতাৰ এটা দুৰ্ঘটনা হৈছিল আৰু তেওঁক গুৰুতৰ অৱস্থাত হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল। মই হস্পিটেল গৈ পোৱা সময়লৈকে দেউতাই এই পৃথিৱী এৰি থৈ গৈছিল। এতিয়া মই আৰু অধিক অকলশৰীয়া হৈ পৰিছিলোঁ। কিমান দিন মই অনাথ আশ্ৰমত অকলে থাকিম? মই সেই বিয়াৰ সম্পৰ্কটোৰ কথা ভাবিবলৈ ধৰিলোঁ। অন্ততঃ থাকিবলৈ এটা ঘৰ পাম। এদিন সেই মানুহজনে মোক লগ কৰিবলৈ আহিছিল। তেওঁৰ নাম হাৰ্দিক আছিল। তেওঁ মোক কৈছিল যে মই তোমাক ভাল পাওঁ আৰু তোমাক বিয়া কৰাব বিচাৰোঁ। ইফালে মোৰ বান্ধৱীজনীও কামৰ পৰা কেইদিনমানৰ বাবে ছুটি লৈছিল। তাই কামলৈ অহা নাছিল। মই তাইক লৈ চিন্তাত পৰিছিলোঁ। তাই মোক বহুত সহায় কৰিছিল। তাই মোৰ লগত থাকিলে এনে লাগে যেন মোৰ ডাঙৰ বা মোৰ লগত আছে। মই মোৰ বান্ধৱীৰ বাবে দুদিন অপেক্ষা কৰিলোঁ। তাইৰ ফোনটো বন্ধ হৈ আছিল। আনহাতে হাৰ্দিকে মোৰ পিছত লাগি আছিল যে মই তেওঁক অতি সোনকালে উত্তৰটো দিব লাগে। তাৰপিছত মই বিয়াখনত বহিম বুলি ক'লোঁ। হাৰ্দিকে মোক বিয়া কৰাই নিজৰ ঘৰলৈ লৈ গ'ল আৰু ক'লে যে তুমি ইয়াত নিজ মনে বিচৰা ধৰণে থাকিব পাৰিবা আৰু লগতে মোৰ অহংকাৰী পত্নীৰ যত্ন ল'বা। হাৰ্দিকৰ কথা শুনি মোৰ মূৰত আকাশখন সৰি পৰিল। তাৰমানে হাৰ্দিক বিবাহিত পুৰুষ। তেওঁ মোৰ পৰা ইমান ডাঙৰ এটা কথা লুকুৱাই ৰাখিছিল। তেওঁতো মোক বিয়াৰ আগতেই ক'ব পাৰিলে হয় মই বিবাহিত বুলি। তাৰপিছত মই মোৰ অস্তিত্ব মনত পৰিল। মোৰ অস্তিত্বনো কি আছিল আৰু মই এনে কিবা বিশেষ কি আছিলোঁ যে হাৰ্দিকে মোক সকলো কথা ক'ব? বিয়া কৰাই মোক থাকিবলৈ এটা ঘৰ দিলে, সেয়াই মোৰ বাবে যথেষ্ট আছিল। এটা সময়ত মোৰ অৱস্থা এনেকুৱা আছিল, দুবেলা দুমুঠি খাবলৈও মই চিন্তা কৰি আছিলোঁ। যিয়েই নহওক, এতিয়াও অন্ততঃ খাবলৈ কিবা এটা পাইছোঁ মই। যেতিয়া মই হাৰ্দিকৰ পত্নীক দেখিলোঁ তেতিয়া মই বহুত হাঁহিলোঁ, কাৰণ তাই বৰ কুৎসিত আছিল। মই ভাবিলোঁ তেওঁৰ কুৎসিত পত্নী ক'ত আৰু মই ক'ত। মই আছিলোঁ এজনী বৰ মৰম লগা ধুনীয়া দীপলিপ ছোৱালী। মই তাইৰ যত্ন ল'বলৈ আৰম্ভ কৰিলোঁ। দিনে ৰাতিয়ে তাইক সেৱা কৰিছিলোঁ। আনকি তাইৰ প্ৰতিও মোৰ দয়া ভাৱ উপজিছিল। তাই কুৎসিত হোৱাৰ লগতে তাই খোজো কাঢ়িব নোৱাৰিছিল। মই তাইক ইমান যত্ন লওঁ, কিন্তু তাই মোৰ ওপৰত সদায় বিৰক্ত হৈ থাকে আৰু এদিন তাই মোক বেয়া স্বভাৱৰ ছোৱালী বুলি অভিযোগ কৰিলে। কিন্তু মোৰ স্বামীয়ে তাইক বিশ্বাস কৰা নাছিল। কিন্তু মই তাইৰ আচৰণত বহুত খং কৰিছিলোঁ।
মই লক্ষ্য কৰিছিলোঁ যে সেই ঘৰটোত কোনো আইনা নাছিল। ঘৰটোত আইনা নলগোৱাৰ কাৰণটো মোৰ স্বামীয়ে কেতিয়াও মোক কোৱা নাছিল। হয়তো হাৰ্দিকে ঘৰৰ সকলো আইনা আঁতৰাই পেলাইছিল, যাতে ঘৈণীয়েকে নিজকে দেখা পাই ভয় কৰে। কিন্তু এদিন মই মোৰ সতিনীৰ কোঠাত আইনা লগোৱাৰ সিদ্ধান্ত লৈছিলোঁ। মই ভাবিছিলোঁ তাই যাতে আইনাত নিজকে দেখা পায় আৰু তাইৰ অহংকাৰ নষ্ট হয়, যে তাই দেখাত কিমান কুৎসিত। মই ঠিক তেনেদৰে কৰিলোঁ। তাইৰ ৰুমত আইনা এখন ৰাখি বাহিৰত মই কাম কৰি আছিলোঁ। যেতিয়া দাসীয়ে চিঞৰি উঠিল, মেডাম অচেতন হৈ পৰিল। তেতিয়া হাৰ্দিক আৰু মই কোঠাৰ ভিতৰলৈ গ'লোঁ। তেতিয়া দেখিলোঁ যে তাই অচেতন হৈ পৰি আছিল। তাইক দেখাৰ লগে লগে মোৰ মূৰত আকাশ সৰি পৰিল। তাই অচেতন হৈ আছিল যদিও তাই সেই সময়ত ধুনীয়া হৈ পৰিছিল। হাৰ্দিকে ডাক্তৰক ঘৰলৈ মাতিলে। ডাক্তৰে ক'লে যে তাই ভয়তে অচেতন হৈ পৰিছে, চিন্তা কৰিবলৈ একো নাই। তাৰপিছত যেতিয়া তাইৰ চেতনা ঘূৰি আহিল, তেতিয়াৰ পৰা তাই কান্দি আছিল আৰু তাই কৈছিল যে মই ভাবিছিলোঁ যে মই কেতিয়াও মোৰ আচল মুখখন ঘূৰাই নাপাম আৰু কুৎসিত হৈ মৰি যাব লাগিব। পাৰ হৈ যোৱা দিনবোৰ মই বহুত কষ্টত কটালোঁ। মই এই দুখবোৰৰ বোজা আৰু সহ্য কৰিব নোৱাৰোঁ। মোৰ সতিনীগৰাকীৰ নাম আছিল সীমা। তাই কান্দি আছিল আৰু হাৰ্দিকে তাইক মনে মনে থাকিবলৈ কৈছিল। তাৰপিছত সীমাই কান্দি কান্দি ক'লে যে আজি মই আপোনালোকক এটা গোপন কথা ক'ম। এই গোপন কথাটোৰ বোজা আৰু মই লৈ থাকিব নোৱাৰোঁ। আজিৰ পৰা 5 বছৰ আগতে মোৰ আপোনাৰ লগত বিয়া হোৱাৰ কথা আছিল, কিন্তু তোমাৰ ভণ্টীয়ে মোক অপচন্দ কৰিলে। ইয়াৰ কাৰণটো হ'ল যে মই বোলে বহুত অহংকাৰী। আপুনি আপোনাৰ ভণ্টীক বহুত ভাল পায় আৰু আপুনি আপোনাৰ ভণ্টীৰ কথাত সন্মতি দিছিল আৰু আপুনিও এই বিয়াখন নাকচ কৰিছিল। কিন্তু হাৰ্দিক, মই তোমাক মোৰ হৃদয়ত থৈছিলোঁ, গতিকে এই সম্পৰ্কটো কেনেকৈ হ'বলৈ নিদিম। মই দিনে ৰাতিয়ে কান্দি কান্দি বিচনাত থাকোঁ। মোৰ অৱস্থাটো মা দেউতাই চাই থাকিব নোৱাৰিলে আৰু মই নাজানো যে মোৰ মা দেউতাই কি কৰিলে যে এই সম্পৰ্কটো ঠিক হৈ গ'ল। মই বহুত সুখী হ'লোঁ, কিন্তু তোমাৰ ভণ্টীৰ প্ৰতি মোৰ হৃদয়ত এটা বেয়া ভাৱ পৰিছিল। মই তাইক ঘৃণা কৰিছিলোঁ। বিয়াৰ পিছত যেতিয়া মই এইখন ঘৰলৈ আহিছিলোঁ, তেতিয়া মই আচৰিত হৈছিলোঁ যে তোমাৰ ভণ্টী বহুত ভাল আছিল। তাই মোৰ বহুত যত্ন লৈছিল। কিন্তু তোমাৰ ভণ্টীয়ে যিমানেই মোৰ যত্ন ল'লক কিয়, তাইৰ প্ৰতি মোৰ হৃদয়ত থকা ঘৃণাভাৱ কেতিয়াও কমি যোৱা নাছিল। মই সদায় তোমাৰ ভণ্টীক মোহিনীক অপমান কৰিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু তুমি তোমাৰ ভণ্টীক ইমানেই ভাল পাইছিলা যে যেতিয়াই মই তাইৰ বিৰুদ্ধে কিবা কওঁ, তেতিয়া তুমি মোৰ একো কথাই শুনা নাছিলা। মাথো তুমি কোৱা যে মই মোৰ ভণ্টীক পিতৃ হিচাপে ডাঙৰ দীঘল কৰিছোঁ। মই আৰু এইবোৰ সহ্য কৰিব পৰা নাছিলোঁ। সেইকাৰণে মই মোৰ বন্ধু এজনক লগ কৰি তাইৰ লগত খেল খেলিবলৈ আৰম্ভ কৰিলোঁ, যাতে তোমাৰ ভণ্টীয়ে কাকো মুখ দেখুৱাবলৈ যোগ্য নহয়। মই মোৰ বন্ধুক ক'লোঁ যে তুমি তাইক তোমাৰ প্ৰেমৰ জালত পেলাই লোৱা, আৰু সি তেনেকৈ কৰিলে। যিহেতু মোহিনীও এজনী ছোৱালী আছিল, সেই সময়ত তাইৰ বয়স আছিল মিঠা মিঠা সপোন দেখা। মোৰ বন্ধু মলয়ে মোহিনীক ফোন কৰিবলৈ ধৰিলে। লাহে লাহে মোহিনীও মলয়ৰ প্ৰেমত পৰিবলৈ ধৰিলে। দুয়োজনে গভীৰ নিশালৈকে ইজনে সিজনৰ লগত কথা পাতি থাকে। লাহে লাহে দুয়োৰে প্ৰেমত পৰিবলৈ ধৰিলে, আৰু তাৰপিছত মই গম পালোঁ যে মলয়ে সঁচাকৈ মোহিনীক ভাল পাবলৈ আৰম্ভ কৰিছে। কিন্তু মোৰ কথাটো গম পাই মোৰ বুকুখন ফাটি যাওঁ কৰিছিল, কাৰণ মই মলয়ক ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ। তোমাৰ লগত বিয়া হৈ মই গম পালোঁ যে তুমি মোৰ কেৱল আৱেগ আছিলা। মই তোমাৰ প্ৰেমত পৰা নাছিলোঁ। মই মলয়ৰ প্ৰেমত পৰিছিলোঁ, যিটো নেকি মোৰ বিয়া হোৱাৰ পিছত অনুভৱ হৈছিল। আৰু মই এইটো কেনেকৈ হ'ব দিব পাৰোঁ যে মই ভাল পোৱা ল'ৰা এজনে মোৰ শত্ৰুক ভাল পাব। তেতিয়া হাৰ্দিকে ক'লে, তাৰমানে সেইদিনা মোৰ ভণ্টীয়ে সঁচাকৈ কৈ আছিল তুমি তাইৰ ওপৰত মিছা অভিযোগ দিছিলা। সীমাই ক'লে, হয়, মোহিনীয়ে ঠিকেই কৈছিল। সেইদিনা ৰাতি মই ল'ৰা এটাক তাইৰ ৰুমলৈ পঠিয়াইছিলোঁ, আৰু একে সময়তে তাইকো মই ৰুমলৈ পঠিয়াইছিলোঁ। তাৰপিছত মই তোমাকো সেই ৰুমলৈ পঠিয়াইছিলোঁ। তাৰপিছত তুমি তোমাৰ ভণ্টীৰ কোঠাত কোনোবা অচিনাকি ল'ৰা দেখি খং কৰিছিলা। মোহিনীয়ে কান্দি কান্দি তোমাক ক্ষমা খুজি থাকিল যে মই নাজানো এই ল'ৰাটো ক'ৰ পৰা আহিছে, কিয় মোৰ কোঠালৈ আহিছে, কিন্তু তুমি তাইৰ একো কথাই নুশুনিলা। সেই ল'ৰাজন পলাই গ'ল, আৰু তুমি তোমাৰ ভণ্টীৰ মুখত জোৰেৰে এটা চৰ মাৰিলা আৰু খঙেৰে তাইক সুধিলা যে মোক সকলো সঁচা কথা কোৱা। তেতিয়া মোহিনীয়ে কান্দি কান্দি মলয়ৰ নাম লৈছিল আৰু সকলো কথা তোমাৰ আগত কৈ দিছিল যে তাই মলয়ক ভাল পায়। তাই কৈছিল যে যদি তুমি মোৰ কথাত বিশ্বাস কৰিব পৰা নাই, যদি মোক এই ঘৰখনত ৰাখিব খোজা নাই, তেন্তে এতিয়াই মলয়ক ফোন কৰি মাতি দিয়া আৰু মোক তাৰ লগত বিয়া কৰাই দিয়া আৰু মোক এই ঘৰখনৰ পৰা উলিয়াই দিয়া। মলয়ৰ নাম শুনি মই থতমত খালোঁ, কাৰণ মোৰ ছাল ওলোটাই মোৰ ওপৰতে পৰিবলৈ ধৰিলে। মই তোমাক বাধা দিবলৈ বহুত চেষ্টা কৰিলোঁ,
কিন্তু তুমি মান্তি নহ'লা আৰু মলয়ক ফোন কৰি মাতি আনিলা। আৰু যেতিয়া গোটেই কথাটো মলয়ৰ সন্মুখত ৰখা হ'ল, তেতিয়া সি মোৰ ফালে খং উঠা চকুৰে চাবলৈ ধৰিলে। তেতিয়া সি বুজি পাইছিল যে এই সকলোবোৰ মোৰে পৰিকল্পনা আছিল। তাৰপিছত সি মোহিনীক বিয়া কৰাবলৈ মান্তি হৈছিল। ঠিক সেই মুহূৰ্ততে তুমি মোহিনী আৰু মলয়ৰ বিয়া কৰাইছিলা আৰু মোহিনীক ঘৰৰ পৰা উলিয়াই দিছিলা। মই এই সকলোবোৰ সহ্য কৰিব নোৱাৰিলোঁ। এদিন খঙত আহি কলা যাদু বাবাৰ ওচৰ পালোঁ। এজন বাবা আছিল যিয়ে নেকি কলা যাদু কৰিছিল। মই মোহিনীৰ কাপোৰ লৈ যাওঁ আৰু কলা যাদু কৰি লৈ আহোঁ। কিন্তু তাই ইমান সঁচা হৃদয়ৰে আছিল যে তাইৰ ওপৰত কলা যাদুৰ কোনো প্ৰভাৱ পৰা নাছিল। তাই কিছুদিন অসুস্থ হৈ থাকে, তাৰপিছত আকৌ ভাল হৈ যায়। এদিন মই সেই বাবাজনক ক'লোঁ যে বাবা, আপুনি এনেকুৱা এটা যাদু কৰক যাতে তাই ইমানেই কুৎসিত হৈ যায় যে মলয়ে তাইৰ মুখখনলৈ চাব নিবিচাৰে। তেতিয়া বাবাই ক'লে যে ঠিক আছে, তুমি সেই ছোৱালীজনীৰ দুপট্টা এখন আনি মোক দিয়া, মই এই যাদুটো কৰিবলৈ আৰম্ভ কৰিম। মই ঘৰলৈ আহিলোঁ। পিছদিনা মোহিনী আৰু মলয় আমাৰ ঘৰলৈ আহিছিল। তাই বৰ সুখী আছিল, কিন্তু তুমি তাইৰ লগত কথা পতা নাছিল, কাৰণ মোহিনীৰ ওপৰত তোমাৰ খং উঠি আছিল। তাই মোৰ ওচৰতে বহি আছিল আৰু মই তাইৰ সুখ সহ্য কৰিব পৰা নাছিল। ঠিক সেই সময়তে মই মোহিনী কোঠাৰ পৰা এখন দুপট্টা আনিলোঁ আৰু বাবাজনক গৈ দি আহিলোঁ। বাবাই সেই যাদুটো সম্পূৰ্ণ কৰি সেই দুপট্টাখন মোক দিলে যে এই দুপট্টাখন সেই ছোৱালীজনীৰ গাত উৰাই দিবা, লগে লগে তাই কুৎসিত হৈ পৰিব। কিন্তু মনত ৰাখিবা যে এই দুপট্টাখন আন কোনোৱে চুব নোৱাৰিব। যদি কোনোবাই চুৱে তেনেহ'লে সেই সকলোবোৰ তাইৰ লগত হ'ব। আৰু যিদিনাই কোনোবা সঁচা হৃদয়ৰ সুখ সহ্য কৰিব নোৱাৰা ছোৱালী এজনীয়ে সেই ছোৱালীজনীক আইনাখন দেখুৱাব, তেতিয়া তাই আকৌ ধুনীয়া হৈ পৰিব। মই ভাবিলোঁ মোহিনীক এবাৰ কুৎসিত হ'বলৈ দিয়ক। তাই কুৎসিত হোৱাৰ লগে লগে মলয়ে তাইক এনেই এৰি যাব। আৰু আজিৰ দিনত এই পৃথিৱীত সঁচা হৃদয়ৰ মানুহ ক'ত আছেনো যে তাইক আইনা দেখাব। মই সেই দুপট্টাখন লৈ ঘৰলৈ আহিলোঁ। কিন্তু ভগৱানৰ আন কিবাহে মঞ্জুৰ আছিল। কোৱা হয় যে আনৰ লগত অন্যায় কৰা লোকসকলৰ লগত ভগৱানে নিজেই অন্যায় কৰে। মই ঘৰলৈ আহি থাকোঁতে বাটত এটা দুৰ্ঘটনা হ'ল আৰু সেই দুপট্টাখন মোৰ ওপৰত পৰিল। তাৰপিছত মই লগে লগে কুৎসিত হৈ পৰিলোঁ। মই যেতিয়া চেতনা পালোঁ তেতিয়া গম পালোঁ যে মোৰ দুইখন ভৰি হেৰাই গৈছে। মোৰ পৃথিৱীখন শেষ হৈ গৈছে। মোৰ জীৱনটো চিৰদিনৰ কাৰণে ধ্বংস হৈ গৈছে। কিন্তু হাৰ্দিকে মোক বহুত সহায় কৰিছিল। তেওঁ মোৰ যত্ন লৈছিল। মোক সকলো দিশতে মোৰ নদত মোহিনীও মোক সহায় কৰিছিল আৰু তাইও মোক ক্ষমা কৰি মোৰ যত্ন লৈছিল। মই হৃদয়ত বহুত লাজ পাইছিলোঁ যে এজনী ছোৱালীক মই ধ্বংস কৰিব বিচাৰিছিলোঁ। যাৰ বাবে মই ষড়যন্ত্ৰ কৰিছিলোঁ সেইজনী ছোৱালীয়ে মোক বহুত যত্ন লৈছিল। এনেকৈয়ে মই এদিন কান্দি কান্দি ভগৱানৰ পৰা পাপৰ ক্ষমা বিচাৰিছিলোঁ। তেনেতে মোহিনীয়ে মোৰ সকলো কথা শুনিলে। তাই ক'লে যে বৌ, তুমি মোৰ লগত ইমান বেয়া কৰিলা, তুমি ক্ষমাৰ যোগ্য নহয়। আৰু তাৰপিছত তাই নিজৰ ঘৰলৈ গুচি গ'ল। এতিয়া এইখন ঘৰত মই অকলে ৰৈ গৈছিলোঁ। দুখত ইনাই বিনাই দিন কটাইছিলোঁ। মই গম পাইছিলোঁ যে হাৰ্দিক, তুমি নৈনা নামৰ ছোৱালী এজনীক ভাল পাইছা আৰু তাইক বিয়া কৰাব বিচাৰিছা। মই তোমাক বহুত বুজাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তুমি মান্তি নহ'লা। মই এইবোৰ সহ্য কৰিব নোৱাৰিলোঁ। নৈনাক শাস্তি কৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু লগতে তাই অসৎ আচৰণ কৰে বুলি তোমাৰ আগত অভিযোগ দিছিলোঁ, যাতে তুমি তাইক ঘৰৰ পৰা বাহিৰ কৰি দিয়া। কিন্তু তুমি মোৰ কথা নুশুনি নৈনাক বিশ্বাস কৰিলা। নিজৰ পত্নীৰ মুখৰ পৰা এই সকলোবোৰ কথা শুনি হাৰ্দিকে ক'লে, সীমা, তুমি বৰ ভুল কাম কৰিলা। মই মোৰ সৰু ভণ্টিক মা দেউতাক হৈ লালন পালন কৰিছিলোঁ। সেই সময়ত মোহিনীৰ বয়স মাত্ৰ 1 বছৰ আছিল আৰু মোৰ বয়স আছিল মাত্ৰ 6 বছৰ। মই মোহিনীক মোৰ মা দেউতাৰ লগতে মোৰ সকলো বাই ভনীৰ মৰম দিছিলোঁ। কিন্তু তুমি সকলো শেষ কৰি এজন ককায়েকৰ পৰা এজনী ভনীয়েকক বিচ্ছিন্ন কৰি পেলালা। হাৰ্দিকৰ চকুত খং আৰু চকু পানী ওলাই আহিল। সীমাই হাৰ্দিকক কান্দি কান্দি ক্ষমা খুজি আছিল। হাৰ্দিকে ক'লে, মই ক্ষমা কৰিম, কিন্তু মই এইখন ঘৰত আৰু খন্তেকৰ বাবেও থাকিব নোৱাৰোঁ। তোমাৰ যেতিয়াই মন যায় তুমি মোক বিবাহ বিচ্ছেদ কৰিব পাৰিবা। এই কথা কৈ হাৰ্দিকে মোৰ হাতত ধৰি ঘৰৰ পৰা ওলাই আহিল। সীমাই হাৰ্দিকক ঘৰ এৰি যাবলৈ বহুত মানা কৰিলে, কিন্তু হাৰ্দিকে তাইৰ কথা নুশুনিলে। হাৰ্দিকে মোক নিজৰ ভনীয়েক মোহিনীৰ ঘৰলৈ লৈ গ'ল। মোহিনীক দেখাৰ লগে লগে মোৰ চকু কপালত উঠিল, কাৰণ মোহিনী আন কোনো নাছিল, মোৰ বান্ধৱীজনী আছিল। মোক দেখাৰ লগে লগে মোহিনী সুখী হৈ মোক সাবতি ধৰিলে আৰু ক'লে, কেনে আছা নৈনা? মই তেতিয়া একো ক'ব পৰা নাছিলোঁ। তেতিয়া হাৰ্দিকে হাতযোৰ কৰি মোহিনীৰ সন্মুখত থিয় হ'ল আৰু ক'লে, মোহিনী, মোক ক্ষমা কৰিবা, মই তোমাৰ লগত বহুত অন্যায় কৰিছোঁ। মোহিনীয়ে হাৰ্দিকৰ হাতত ধৰি ক'লে, নাই দাদা, তোমাৰ একো প্ৰয়োজন নাই মোক ক্ষমা খোজাৰ। জীৱনত মলয়ৰ দৰে স্বামী এজন পালোঁ,
ইয়াতকৈ আৰু কি লাগে? মই জানিছিলোঁ যে সীমা বৌৱে তোমাক ধ্বংস কৰিব আৰু কেতিয়াও সুখী হ'বলৈ নিদিয়ে। তাৰপিছত যেতিয়া তুমি অনাথ আশ্ৰমলৈ আহিছিলা, মই তোমাৰ চকুত নৈনাৰ বাবে কিবা এটা দেখিছিলোঁ। তুমি অহা যোৱা কৰি নৈনালৈ চাই আছিলা। তেতিয়াই মই বুজিছিলোঁ যে তুমি নৈনাক ভাল পোৱা। মই অনাথ আশ্ৰমলৈ গৈছিলোঁ কাৰণ মই অনাথ ল'ৰা ছোৱালীবিলাকৰ যত্ন ল'বলৈ ভাল পাইছিলোঁ। কিন্তু তুমি নৈনাক দেখাৰ পিছত প্ৰতিদিনে অনাথ আশ্ৰমলৈ আহিবলৈ আৰম্ভ কৰিছিলা। তেতিয়াই মই বুজিছিলোঁ যে তুমি নৈনাক ভাল পোৱা। আৰু তাৰপিছত মই নৈনাক তোমাৰ লগত বিয়া হ'বলৈ পতিয়ন নিয়াইছিলোঁ। এইদৰে তোমালোক দুয়োৰে বিয়া হ'ল। মোহিনীৰ কথা শুনি হাৰ্দিকে মোহিনীৰ মূৰত লাহেকৈ হাত থৈ ক'লে যে মোৰ সৰু মাইনাজনী ইমানেই ডাঙৰ হৈছে যে ময়ো গম পোৱা নাছিলোঁ। ময়ো বৰ সুখী হৈছিলোঁ যে মই হাৰ্দিকৰ দৰে মৰমীয়াল স্বামী এজন পাইছোঁ, লগতে মোহিনীৰ দৰে মৰমীয়াল ননদ এজনী পাইছোঁ। হাৰ্দিকে সীমাক তালাক দিলে। এতিয়া মোৰ আৰু হাৰ্দিকৰ এটা সন্তান আছে আৰু আমি আমাৰ জীৱনত বহুত সুখী। হাৰ্দিকে মোৰ বহুত যত্ন লয়। ভগৱানে মোক ইমানেই সুখ দিব বুলি কেতিয়াও ভবা নাছিলোঁ। মানুহে সঁচাকৈ কয় যে আনৰ লগত বেয়া কৰিলে ভগৱানে তেওঁৰ লগতো বেয়া কৰে। যদি তুমি সঁচা অন্তৰেৰে মানুহক সহায় কৰা, তেন্তে ভগৱানেও তোমাক কিমান সুখ দিব যে তুমি কল্পনাই কৰিব নোৱাৰিবা। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।